বন্ধুক লৈ কেতিয়াবা কনফিউজড হৈছে নেকি? সঁচা বন্ধু নে আপোনাৰ সৈতে বন্ধুত্বৰ নাটক কৰিছে কিদৰে জানিব? নাম্বাৰ 1, যদি কোনোবা বন্ধুৱে তেতিয়াহে ফোন কৰিছে যে ধাৰ লাগে, সহায় লাগে নাইবা আপোনাৰ সংগ লাগে, তেতিয়া সেয়া বন্ধু নহয়, সেয়া টাইম পাছ ইউজাৰহে হয়। নাম্বাৰ 2, আপোনাৰ উন্নতিত প্ৰকৃত বন্ধুৱে ভাল পাব আৰু আপোনাক সঁহাৰি জনাব। আপোনাৰ সন্মুখত ভাল বুলি কৈ ভিতৰি জ্বলি থকাবোৰ কেতিয়াও বন্ধু হ'ব নোৱাৰে। নাম্বাৰ 3, ভুল কৰিলে বাধা দিয়াজন বন্ধু, কিন্তু ভুল কৰিবলৈ উচতাই থকাজন শত্ৰুৰ ছফ্ট ভাৰ্চন। নাম্বাৰ 4, যদি আপুনি তেওঁক কিবা এটা কৈ আছে, যদি তেওঁ মোবাইলত ব্যস্ত আছে আপোনালৈ নোচোৱাকৈ, তেতিয়া আপুনি জানিব আপুনি তেওঁৰ জীৱনত মিউট মুডত পাইছেগৈ। নাম্বাৰ 5, আপোনাৰ পিছফালে বেয়া কৰি আপোনাৰ সন্মুখত ভাই ভাই কৈ থকাবোৰ সকলোতকৈ বিপদজনক দুমুখীয়া লোক। বিপদত যিজন লগত থাকে তেওঁ সদায় আপোন, বাকী সকলো ছ'চিয়েল মিডিয়াৰ টাইম পাছ ইউজাৰহে। এনেকুৱা বন্ধু পাইছেনে আপুনি? কমেণ্টত জনাবলৈ নাপাহৰিব।